পাই মই বৰ আনন্দিত। আমি চৰকাৰ বহুত দেখিছোঁ, নিজেও আমি এসময়ত SDC চৰকাৰত থাকি চৰকাৰ চলাইছিলোঁ। কংগ্ৰেছৰ চৰকাৰো আমি দেখিছোঁ আৰু অসমত ভাৰতত বহুতো চৰকাৰ আমি দেখিছোঁ। কিন্তু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM ডক্টৰ তুলসীধৰ ডাঙৰ যি পদক্ষেপ, যি সাহসী পদক্ষেপ আৰু যি পবিত্ৰ কাৰ্যসূচী, এনেধৰণৰ পদক্ষেপ, এনেধৰণৰ কাৰ্যসূচী বেলেগ বেলেগ পলিটিকেল পাৰ্টিৰ নেতৃত্বত দিয়া চৰকাৰ চলোৱা CM মিনিষ্টাৰ, চিফ মিনিষ্টাৰসকলে তেনেধৰণে কৰিব পৰা নাই। আমি শুনিছিলোঁ তৰুণ গগৈৰ দিনত ৰাইজৰ চৰকাৰ, ৰাইজৰ বদলি ইলেকশ্যনৰ সময়ত ঘোষণা কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখিবলৈ নাপালোঁ। বহুত CM MLA MP মিনিষ্টাৰসকলে ইলেকশ্যনৰ সময়ছোৱাত নিজৰ পাৰ্টিৰ জয়যুক্তৰ কাৰণে ৰাইজৰ মাজত গৈ ইলেকশ্যনৰ সময়ত বহুতো ধৰণৰ প্ৰতিশ্ৰুতি দি আহে। সেই প্ৰতিশ্ৰুতিৰ ৰূপায়ণৰ সময়ত কাৰ্যক্ষেত্ৰত সঠিকভাৱে কৰিব নোৱাৰাত তেওঁলোকে ৰাইজৰ চৰকাৰ, ৰাইজৰ বদলি নাম মাত্ৰে ঘোষণা কৰি অহা তেনেকৈ আমি দেখিবলৈ পাইছিলোঁ। কিন্তু আজি আমাৰ চৰকাৰে ডক্টৰ তুলসীধৰ নেতৃত্বত কাৰ্বি অটোনমাছ কাউন্সিলৰ চৰকাৰে ইলেকশ্যনৰ সময়ছোৱাত যিবোৰ কথা প্ৰতিশ্ৰুতি দি আহিছিল সেইবোৰ আখৰে আখৰে পালন কৰিবলৈ পাৰিছোঁ নে নাই, আৰু কৰিবলগীয়া কিবা এটা পৰামৰ্শ থাকি গ'ল নেকি? এই পৰামৰ্শবোৰ ৰাইজৰ পৰা মুখামুখিকে প্ৰত্যক্ষভাৱে কথা পাতি আৰু তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে আজি ধৰণৰ কাৰ্যসূচী লোৱাটো কাৰ্বি আংলং ৰাইজৰ কাৰণে অতিকৈ ভাগ্যৱান বুলি মই ভাবিছোঁ।